প্ৰথমেই এই ঠিকাদাৰজনক চাই লওক। নাম এওঁৰ মুজাম্মেল হক। ৰূপসীঘাটৰ এটা পথ নিৰ্মাণত ব্যাপক অনিয়ম কৰাৰ অভিযোগ উঠিছে এইজন ঠিকাদাৰ মুজাম্মেল হকৰ বিৰুদ্ধে। ৰূপসীঘাটৰ কাঞ্চনপুৰৰ পৰা লৰিৰ মুখ আমতলালৈ এই গড়কাপ্তানি পথছোৱাৰ নিৰ্মাণ কাৰ্য চলাই আছে ঠিকাদাৰ মুজাম্মেল হকে। সংখ্যালঘু অধ্যুষিত এই পথটোৰ নিৰ্মাণত ঠিকাদাৰে অনিয়মৰ আশ্ৰয় লোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল। দলে পলে এওঁলোকে ওলাই আহি ঠিকাদাৰ মুজাম্মেলে নিৰ্মাণ কৰা পথটোৰ ব্লেক টেপিং হাতেৰে চকলে চকলে এৰুৱাব পাৰিছে। চিঙিমাৰীৰ পৰা আপোনাৰ লৰিমুখ আমতলালৈকে গৈছে। যেহেতু আপোনালোকে চাইছে এই ৰাস্তাৰ কাম চলি আছে। বৃহৎ অঞ্চলৰ এটা যাতায়াতৰ মূল পথ বুলি ক'ব লাগিব এই ৰাস্তাটো। যি সময়ত অসম চৰকাৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত উন্নয়নমূলক কাম কৰা আৰম্ভ কৰিছে আৰু ঠিক সেই সময়তে এই ৰাস্তাখনৰ কাম ধৰিছে আৰু আমি ইয়াৰ স্থানীয় ৰাইজ হিচাপে নতুন আনন্দিত হৈছোঁ ৰাস্তা কামটো ধৰাৰ কাৰণে। কিন্তু ইয়াত দুখজনক বিষয়টো হ'ল যে কণ্ট্ৰেক্টদাৰে যি ধৰণৰ মানে আপোনাৰ এই দুৰ্নীতিৰে মানে যেন ভৰি আছে, যি ধৰণৰ কাম ইয়াত কৰি আছে সেই কামত আমি ৰাইজ সন্তুষ্ট নহয়। যিহেতু ওপৰৰ পৰা কৰ্তৃপক্ষ আহি পেলাই এইখিনি চোৱা চিতা কৰিছে, কি চোৱা চিতা কৰিছে সেইখিনি আমি গম নাপাওঁ। চাওক আপোনাৰ বিশেষকৈ চিঙিমাৰীৰ পৰা যি লৰিমুখলৈকে যি ৰাস্তা গৈছে এইটো এটা মূল পথ। চিঙিমাৰীতে আপোনাৰ এখন PHC আছে, এখন উন্নয়ন খণ্ড আছে, ভেটেনেৰি হস্পিটেল আছে, তাতে আপোনাৰ বেংক আছে, BO অফিচ আছে, উচ্চ মাধ্যমিক বিদ্যালয় আছে আৰু এই ৰাস্তাৰে মানুহ হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰিব লাগে। ৰাস্তা সেইটো মূৰতে আছে আপোনাৰ এখন ষ্টেট বেংক আছে, থানা আছে, বিভিন্ন ধৰণৰ অফিচ আদালত তাতে আছে। গতিকে ইয়াত আপোনাৰ কাৱৈমাৰী আৰু কাছঘাটিলৈ যোৱা এই মূল পথছোৱাত আপোনাৰ দুটা ফিল্ড আছে ইয়াত, যি ফিল্ডত আপোনাৰ অসমৰ বাহিৰৰ পৰা খেলুৱৈসকল আহি পেলাই ইয়াত খেলে। গতিকে এই ৰাস্তাটো অতি প্ৰয়োজনীয় ৰাস্তা। ইয়াতে আপোনাৰ এটা কেন্দ্ৰীয় বিদ্যালয় আছে আমাৰ কাছঘাটিতে আৰু এইখন ৰাস্তাৰে আহিব লাগে। গতিকে এই মূল পথছোৱাত এনেকুৱা দুৰ্নীতিৰে আপোনাৰ কাম কৰিছে, আপোনাৰ জাবৰ জোঁথৰ পৰি আছে, জাবৰ জোঁথৰ ওপৰতে শিল মাৰি দিছে। তাক কণ্ট্ৰেক্টদাৰক আমি কোৱাৰ পিছতে কণ্ট্ৰেক্টদাৰে কিন্তু যেন নিজৰ হিটলাৰী এটা মনোভাৱ দেখুৱাই আমাক এইদৰে তেওঁলোকে কাম কৰি গৈ আছে। গতিকে আমি ৰাইজে যেতিয়া প্ৰতিবাদ কৰিছোঁ তেতিয়া বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব দিছে আৰু একাংশ ৰাজনৈতিক নেতাৰ ক্ষমতা দেখুৱাই তেওঁ মানে ইয়াত কাম কৰি গুচি যাব খুজিছে। বিশেষকৈ কেশৱ মহন্ত ডাঙৰীয়াৰ ভাতৃ কৃষ্ণ মহন্তৰ দম দি পেলাই এখেতে কাম কৰি ইয়াৰ পৰা গুচি যাব খুজিছে। গতিকে অতি দুখজনক বিষয় যে এজন মন্ত্ৰীৰ ভাতৃৰ দম দি পেলাই তেখেতে কাম কৰি গুচি যাব আৰু জনসাধাৰণৰ এনেকৈ ঠগিব, এয়াতো আমাক গ্ৰহণযোগ্য নহয়। ঠিকাদাৰজনৰ নাম হ'ল মুজাম্মেল হুছেইন। উল্লেখ্য যে মধ্য অসমৰ এগৰাকী মন্ত্ৰীৰ ভাতৃৰ নাম লৈ এই ঠিকাদাৰজনে পথটো নিৰ্মাণ কাৰ্যত অনিয়ম অনীতি কৰাৰ অভিযোগ আনে স্থানীয় লোকসকলে। ৰূপসীঘাটৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।